হা নম্বৰটো আছে তোমালোকে ডাইৰেক্টলি মোক চেটত ডাইৰেক্টলি কথা পাতিব পাৰিবা ঠিক আছে সো এইটো হৈ গ'ল সেকেন্ড হৈ গ'ল নোটছ যেহেতু মই এডভাৰটাইজমেণ্টত দিছোঁ থিয়ৰিও থাকিব প্ৰেক্টিকেলো থাকিব আৰু তাৰ পিছত নোটছো থাকিব সো নোটছৰ কাৰণে তোমালোকে এডুপুৰ শিক্ষা মিছন ফোন আছেনে তোমালোকৰ সবৰে হাততে আছে ফোনটো ওপেন কৰা ফোন ওলোৱা যাৰ যাৰ ওচৰত আছে সো বেসিকলি আমি কি বস্তু ইয়াত চাম যে ফাৰ্ষ্ট হৈ গ'ল হোৱাট ইজ কম্পিউটাৰ এণ্ড হাউ ইটছ ৱৰ্ক সো বেসিকলি কম্পিউটাৰ কি হয় আৰু কেনেকৈ কাম কৰে সেইটো বস্তু আমি চাম দেন হৈ গ'ল আমাৰ কেৰেক্টাৰিষ্টিক্স অফ কম্পিউটাৰ সো কম্পিউটাৰ যিখিনি কেৰেক্টাৰিষ্টিক্স হয় সেইখিনি আমি ইয়াত চাম হিষ্ট্ৰী অফ কম্পিউটাৰ্ছ তো কম্পিউটাৰ যোনটো বেছিক হিষ্ট্ৰী হয় ক'ৰ পৰা আহিছে কেনেকৈ আহিছে সো এইখিনি বস্তু আমি চাম লগতে জেনেৰেশ্যন অফ কম্পিউটাৰ ডেট মিনছ যেনেকৈ হিউমেনৰ এটা জেনেৰেশ্যনৰ সেইটো থাকে ঠিক তেনেধৰণে কম্পিউটাৰ জেনেৰেশ্যনছবিলাক আছে সেইখিনি আমি হেৰি চাম দেন ইয়াত যেনেকৈ ফাৰ্ষ্ট জেনেৰেশ্যন আছে ছেকেণ্ড জেনেৰেশ্যন আছে থাৰ্ড জেনেৰেশ্যন আছে ফ'ৰ্থ জেনেৰেশ্যন আছে আৰু ফিফ্থ জেনেৰেশ্যন আছে চ' আমাৰ টোটেল জেনেৰেশ্যন 5টা আছে আৰু ফিফ্থ জেনেৰেশ্যন যোনটো আমাৰ কাৰেণ্ট জেনেৰেশ্যন দেন আমি চাম টাইপছ অফ কম্পিউটাৰ চ' কম্পিউটাৰ কি টাইপছ আছে সেইখিনি আমি চাম দেন আমাৰ কিৱৰ্ডছ আৰু ফ্ৰেজেছ আছে কম্পিউটাৰ ৰিলেটেড সেইখিনি আমি হেৰি চাম চ' বেচিকলি এনেকুৱা ধৰণৰ কম্পিউটাৰ ছিষ্টেম হয় দেখিবলৈ একদম পূৰা ৰেক টাইপৰ নিচিনা ডাঙৰ বাট ইটছ এ কম্পিউটাৰ ৰাইট চ' এইটো মেইন ফ্ৰেম কম্পিউটাৰ বুলি কোৱা যায় দেন টাইপ অফ মিনি কম্পিউটাৰ্ছ আছে যোনটো আমি ডে টু ডে লাইফত আজি যোনটো ইউজ কৰোঁ চ' দিজ আৰ দ্য টাইপছ অফ মিনি কম্পিউটাৰ দেন এইটো এটা টাইপছ অফ কম্পিউটাৰ যোনটো আমি ছুপাৰ কম্পিউটাৰ বুলি কওঁ চ' তাৰ নামটো হৈ গ'ল পৰম শক্তি ঠিক আছে চ' এইটো হৈ গ'ল পৰম শক্তি চ' দেটছ আ এনালগ কম্পিউটাৰ চ' ইয়াত বেচিকলি আমি ইউনিট অবজেক্টিভত মেইনলি পঢ়িম কম্পিউটাৰ ডেটা প্ৰচেছিং ৰাইট কেৰেক্টাৰিষ্টিক ফিচাৰ্ছ অফ এ কম্পিউটাৰ দেন আমি চাম কম্পিউটাৰ ইভালুৱেট টু দেয়াৰ প্ৰেজেণ্ট ফৰ্ম এতিয়া আমাৰ বৰ্তমান যোনটো ফৰ্ম চলি আছে সেইটোৰ ওপৰত আমি চাম দেন কম্পিউটাৰ জেনেৰেশ্যনছ আৰু কম্পিউটাৰ যোনটো কেৰেক্টাৰিষ্টিক্স আছে সেইখিনি আমি চাম জেনেৰেশ্যন বাই জেনেৰেশ্যন আমি কি ধৰণৰ কম্পিউটাৰ ইভালুৱেট কৰা হৈছে ৰাইট চ' এইখিনি আমাৰ হেৰি চ' ফাৰ্ষ্ট আমাৰ আহিলে হোৱাট ইজ কম্পিউটাৰ চ' বেচিকলি কম্পিউটাৰ যোনটো ৱৰ্ড আছে সেইটো ডিৰাইভ কৰা হৈছে লেটিন ৱৰ্ডত যাৰ নামটো কি হৈছে কম্পিউট অ'কে এণ্ড কম্পিউট মিনছ টু কেলকুলেট চ' বেচিকলি যেতিয়া এই ৱৰ্ডটো ইনভেণ্ট কৰা হৈছিলে তেতিয়া আমাৰ কেলকুলেশ্যনছ কৰাৰ যোনটো প্ৰস্পেক্টিভ আছিলে তো সেইটোৰ কাৰণে আমি এই ডিভাইচটো ইনভেণ্ট কৰিছিলোঁ ৰাইট চ' বিভিন্ন ধৰণৰ তেনেকুৱা কম্পিউটাৰ ছিষ্টেমত যেতিয়া ফাৰ্ষ্ট ইনিচিয়েলি ষ্টাৰ্ট হৈছিলে চ' কেলকুলেশ্যন পাৰ্পজতে কৰা হৈছিলে চ' সেইকাৰণে আমি কম্পিউটাৰ যেতিয়া ডেফিনেশ্যন হিচাপত কওঁ চ' বেচিকলি আমাৰ কম্পিউটাৰ ডেফিনেশ্যন হিচাপত বিভিন্ন কম্পিউটাৰ তোমাৰ কিতাপত চাবা কিতাপত বেলেগ এটা থাকিব পাৰে বা নেটত তুমি বেলেগ পাবা বাট মোৰ এণ্ড লেছ যোনটো হেৰি হয় সেইটো বেচিকলি হয় দ্য কম্পিউটাৰ ইজ এন ইলেক্ট্ৰনিক ডিভাইচ দেট একচেপ্টছ ডেটা থ্ৰু ইনপুট চ' বেচিকলি ইয়াত ইনপুটৰ কথাটো কৈছে চ' ইনপুট মিনছ হৈ গ'ল যে যিখিনি ডেটা আমি বাহিৰৰ পৰা লৈ আছোঁ চ' সেইখিনিক আমি ইনপুট বুলি কওঁ আৰু সেইটো ল'বৰ কাৰণে যোনটো ডিভাইচ তাত ইনভলভ আছে চ' দেট ইজ দ্য ইনপুট ডিভাইচ ৰাইট চ' সেইটো আমাৰ ইনপুট ডিভাইচ হয় এণ্ড প্ৰচেছ ইট দেন তাৰপিছত কি কৰে প্ৰচেছটো কৰে ৰাইট চ' প্ৰচেছ বেচিকলি ইয়াত থাকিব পাৰফৰ্ম আৰ্থমেটিক এণ্ড লজিকেল অপাৰেশ্যনছ চ' arithmetic means simple mathematics ঠিক আছে calculations plus minus subtraction addition তো সেইটো হৈ গ'ল আমাৰ arithmetic and logical operation means right or logical means হৈ গ'ল directly যেনেকৈ তোমালোকে যেনেকৈ compare কৰা greater than equal to less than true false right these are the logical operations so এইটো হৈ গ'ল আমাৰ logical operations so processত আমাৰ arithmetic and logical operations to perform কৰা হয় এইটো হৈ গ'ল আমাৰ second step and third step to কি হৈ গ'ল আমাৰ and gives the output result so যোনটো তাৰ প্ৰচেছ কৰাৰ পিছত যোনটো আউটপুটটো ওলাব দ্য মিনিংফুল ৰিজাল্ট যোনটো ওলাব সেইটো আমাৰ আউটপুট হিচাপত ওলাব আৰু সেই আউটপুটটো ক'ত ওলাব আমাৰ থ্ৰু আউটপুট ইউনিট তো আউটপুট ইউনিটত আমাৰ ওলাব আণ্ডাৰ দ্য ইনষ্ট্ৰাকশ্যন কল প্ৰগ্ৰাম চ' এই গোটেই এণ্টায়াৰ প্ৰচেছটো কৰিবৰ কাৰণে আমাক ইনষ্ট্ৰাকশ্যনৰ দৰকাৰ তো উইদাউট ইনষ্ট্ৰাকশ্যনটো কোনো কাম নহয় চ' কম্পিউটাৰত যোনটো ইনষ্ট্ৰাকশ্যন নামত কাম হয় তাক আমি কওঁ প্ৰগ্ৰাম চ' প্ৰগ্ৰাম ইজ আ মেইনলি ৰেছপনচিবল ইনষ্ট্ৰাকশ্যন য'ত কম্পিউটাৰ ছিষ্টেমে কাম কৰে চ' মোৰ এণ্ড লেছ আমি গোটেইখিনি ছিষ্টেমটো কি বুজিছোঁ যে কম্পিউটাৰ এটা ইলেক্ট্ৰনিক ডিভাইচ হয় যোনটো 3টা ষ্টেপত কাম কৰে ঠিক আছে ফাৰ্ষ্ট ষ্টেপ ইজ ইনপুট ছেকেণ্ড ষ্টেপ ইজ প্ৰচেছ এণ্ড থাৰ্ড ষ্টেপ ইজ আউটপুট ৰাইট চ' এই 3টা ষ্টেপত ডাইৰেক্টলি কাম হৈছে এতিয়া ইয়াত এটা ইনপুট ডিভাইচ এটা দেখুওৱা হৈছে
কি দেখুৱা হৈছে ডিজিটেল কেমেৰা সো ডিজিটেল কেমেৰা কেনেকৈ কাম কৰে সো যেনেকৈ আমাৰ যোনটো ৰশ্নি পৰে ন তো অবজেক্টত পৰে ৰিফ্লেক্ট হৈ পেলাই যেতিয়া আমাৰ চকুত পৰে তেতিয়া আমি অবজেক্টটো দেখা পাওঁ কাৰেক্ট তো সেম ফিনমিনা যোনটো আছে কেমেৰাটো সেম তেনেকুৱা হয় সো অবজেক্টত যেতিয়া মানে ৰশ্নিটো পৰিব লাইটটো পৰিব ৰিফ্লেক্ট বেক হৈ পেলাই যেতিয়া কেমেৰাত লেন্সত পৰিব সো তেতিয়া ইমেজ ক্ৰিয়েটটো হয় ৰাইট আৰু সেই ইমেজটো যোনটো হয় সেইটো ক্ৰিয়েট হৈ পেলাই ডাইৰেক্টলি আমাৰ কম্পিউটাৰ সিস্টেমত যেতিয়া আমি লৈ যাওঁ তেতিয়া কি হয় এইটো প্ৰচেছ হয় ৰাইট কম্পিউটাৰ সিস্টেমে এইটো প্ৰচেছ কৰিব আৰু থ্ৰু আউটপুট ডিভাইচ ইয়াত আমি দুটা আউটপুট ডিভাইচ পাই আছোঁ এটাটো হৈ গ'ল মনিটৰ যোনটো আমি প্ৰচেছতে দেখা পাই আছোঁ এটা মনিটৰত আমি পিকচাৰ এটা দেখা পাইছোঁ ৰাইট আৰু এটা আউটপুট ডিভাইচ কি হৈ গ'ল আমাৰ প্ৰিণ্টাৰ ৰাইট সো প্ৰিণ্টাৰ এটা আউটপুট ডিভাইচ হৈ গ'ল ক্লিয়াৰ হৈছে ইমানলৈকে নেক্সট আমাৰ মেইন আহিলে কেৰেক্টাৰিষ্টিক্স অফ কম্পিউটাৰ তো বেচিকলি কম্পিউটাৰ চিষ্টেমৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আছে যাৰ কাৰণে আমি কম্পিউটাৰ চিষ্টেমটো আমাৰ ডে টু ডে লাইফত ইউজ কৰা হয় ৰাইট যোনটো আমাৰ ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক আহিলে দ্যাট ইজ অট'মেটিক ৰাইট সো কম্পিউটাৰ চিষ্টেমৰ এটা পাৰ্ট হয় কেৰেক্টাৰিষ্টিক্স হয় যোনটো আমি ইউজ কৰোঁ দ্যাট ইজ দ্য অট'মেটিক ফিচাৰ মানে কম্পিউটাৰ চিষ্টেম নিজে নিজে কাম কৰে ন আমি এবাৰ চিষ্টেমটো ৰান কৰি দিয়াৰ পিছত সি অট'মেটিকলি কাম কৰি থাকে সো দ্যাটছ ৱাই আমি কম্পিউটাৰ চিষ্টেমটো অট'মেটিক ফিচাৰ্ছটো থকাৰ কাৰণে আমি ইউজ কৰোঁ ৰাইট সেকেণ্ড হৈ গ'ল আমাৰ কি স্পীড সো ডেফিনেটলি আমি যেতিয়া যিকোনো কেলকুলেশ্যনছ কৰিবলগীয়া হয় ফৰ এক্সাম্পল আমি 2 + 3 = 5 দ্যাটছ আ ইজি সাম যোনটো আমি ইজিলি কৰিব পাৰিছোঁ বাট যদি আমি সাপোজ এটা বহুত ডাঙৰ এটা ইকুৱেশ্যন এটা লৈ লওঁ বা সাম এটা লৈ লওঁ তো সেইটো ডাইৰেক্টলি আমি কৰিবৰ কাৰণে ইমান ইজি নহয়গৈ সো দ্যাটছ ৱাই আমি কেলকুলেটৰ ইউজ কৰোঁ বাট কেলকুলেটৰো কিবা লিমিটেশ্যনছ আছে ৰাইট তো আমি কম্পিউটাৰ চিষ্টেমটো ইউজ কৰোঁ দ্যাট মিলিয়নছ অফ ইনষ্ট্ৰাকশ্যন বা মিলিয়নছ অফ আমাৰ ইকুৱেশ্যনছ যোনখিনি আছে কম্পিউটাৰ চিষ্টেমে উইদিন এ ফ্ৰেকশ্যন অফ ছেকেণ্ডছৰ ভিতৰতে কৰিব পাৰিব ক্লিয়াৰ সেইকাৰণে আমি স্পীডৰ কাৰণে কম্পিউটাৰ চিষ্টেমটো ইউজ কৰোঁ নেক্সট আমাৰ কি আহিলে এক্যুৰেচি সো হোৱাট ইজ এক্যুৰেচি দ্যাট মিনছ আমি যদি কেলকুলেশ্যনছ কিছুমান যদি কণ্টিনিউৱাছলি কৰি থাকোঁ তো আমাৰ হিউমেন এৰৰ কিছুমান ভুল ওলাব পাৰে বাট কম্পিউটাৰ চিষ্টেমটো সেই ভুল ওলোৱা চান্সটো বহুত কম মিনিমাম থাকে আৰু সেইটো কাৰণে আমি কম্পিউটাৰ চিষ্টেমৰ ওপৰত আমি নিৰ্ভৰ হৈ পেলাই কাম কৰিব পাৰোঁ সো দ্যাট ইজ কল্ড এক্যুৰেচি দেন নেক্সট কি আমাৰ ডেলিগেচি সো বেচিকলি কি হয় আমি যেতিয়া হিউমেন আমি যদি নন ষ্টপ 8 আৱাৰ্ছ যদি কাম কৰোঁ সো আমাৰ কি হ'ব ভাগৰ লাগিব ৰাইট থকাৱট আহিব তো আমি কাম কৰিবৰ কাৰণে অকণমান টায়াৰ্ডনেছ ফিল কৰিম বাট কম্পিউটাৰ চিষ্টেমটো নন ষ্টপ কমপ্লিটলি কাম কৰিব পাৰে তাৰ কোনো টায়াৰ্ড বা তেনেকুৱা ধৰণৰ কোনো হেৰি নাথাকে ৰাইট সো সেইকাৰণে আমি কম্পিউটাৰ চিষ্টেমটো বেচিকলি সেইটো কাৰণে ইউজ কৰা হয় নেক্সট আমাৰ কি ভাৰ্চেটাইলিটি ৰাইট সো ভাৰ্চেটাইলিটি মিনছ কি হৈ গ'ল ইট কেন পাৰফৰ্ম ভেৰিয়াছ টাস্ক বেলেগ বেলেগ যিকোনো টাস্ক যেনেকুৱা ধৰণৰ আছে সেইখিনি পাৰফৰ্ম কৰিব পাৰে বাট এজ এ হিউমেন হিচাপত আমি মাল্টিপল টাস্ক এটা সময়ত কৰিব নোৱাৰিবও পাৰোঁ সো দ্যাটছ ৱাই আমি কম্পিউটাৰ চিষ্টেমটো ইউজ কৰোঁ বিকজ অফ ইটছ আ ভাৰ্চেটাইল তো বেলেগ বেলেগ টাস্ক বেলেগ বেলেগ সময়ত বা ছেইম সময়তে আমি কৰিব পাৰোঁ ৰাইট নেক্সট কি হৈ গ'ল আমাৰ মেমৰি এতিয়া ধৰা যে আজিৰ পৰা একমাহ আজি হৈছে 22 ছেপ্টেম্বৰ সো 22 আগষ্টত 4টা বজাত কি কৰি আছা কিমানৰ মনত থাকিব জানো সো বহুতৰ তেনেকৈ মনত নাথাকিব পাৰে ৰাইট সো আমাৰ কিছুমান আমি ফটো যেতিয়া কেমেৰাত লওঁ সেই কেমেৰাত ফটো লোৱাৰ পিছত চাই পেলাই আমি ডিলিট কৰি দিওঁ জানো নকৰোঁ আমি কি কৰোঁ সেইটো ছেভ কৰি ৰাখোঁ ফোনত হৈ গ'ল বা আমাৰ কেমেৰাত হৈ গ'ল ৰাইট সো এইটো ছেভ হৈ থাকে তো এই ছেভ কৰা যোনটো প্ৰচেছ হয় দ্যাট ইজ কল্ড দ্য মেমৰি ৰাইট কিয় আমি ছেভ কৰোঁ ফৰ ফিউচাৰ ইউজ ফিউচাৰত আমি ইউজ কৰিবৰ কাৰণে ফিউচাৰত আমি চাবৰ কাৰণে সো দ্যাটছ ৱাই মেমৰি gives a very important role for a computer system. Computer systemত আমি বহুত স্পেচ ইউজ কৰি পেলাই আমি আমাৰ মেমৰিজ বা ফটোজবিলাক আমি কি কৰিব পাৰোঁ ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ ক্লিয়াৰ নেক্সট হৈ গ'ল ন' IQ সো কম্পিউটাৰ চিষ্টেমৰ নিজৰ কিন্তু একো IQ নাই ৰাইট নিজে চিন্তা কৰি পেলাই ডিচিজন ল'ব পৰা শক্তিটো নাই ক্লিয়াৰ আমি ভাবোঁহে কম্পিউটাৰ চিষ্টেমে বহুতখিনি কাম নিজে কৰিব পাৰে বাট ন' উইদাউট ইনষ্ট্ৰাকশ্যন কম্পিউটাৰ চিষ্টেমে একো কাম কৰিব নোৱাৰে ফৰ এক্সাম্পল মই যদি কাৰোবাক ইনষ্ট্ৰাকশ্যন দিয়ে তুমি থিয় হোৱা থিয় হৈ পেলাই ইয়াত আহি পেলাই বহা সো মই ইনষ্ট্ৰাকশ্যন দিব লাগিব সেই ইনষ্ট্ৰাকশ্যনটো তেওঁ ল'ব লাগিব তাৰপিছতে সেই ইনষ্ট্ৰাকশ্যনটো ফ'ল' হ'ব বাট কম্পিউটাৰ চিষ্টেমে নিজে নিজে ইনষ্ট্ৰাকশ্যন লৈ পেলাই ডিচিজন ল'ব নোৱাৰে ৰাইট সো সেইকাৰণে আমি কওঁ কম্পিউটাৰ হেজ ন' IQ ৰাইট নেক্সট হৈ গ'ল আমাৰ ন' ফিলিংছ ৰাইট এতিয়া ধৰি লোৱা তোমালোকে 8 আৱাৰ্ছ কৰি আছা তাৰপিছত যদি মই কওঁ যে না আনাদাৰ তোমালোকে 5 আৱাৰ্ছ কৰিব লাগিব তো কি হ'ব খং উঠিব অলপ ৰাইট
চ' সেই ইম'শ্যনছ যোনটো আছে সেই ফিলিংছটো আছে সেই ফিলিংছটো যদি মই দেওবাৰে কৈ দিওঁ যে দেওবাৰে তোমালোকে পঢ়িব লাগিব, দেওবাৰে ছুটি নহয়, তুমি আহিব লাগিব, পঢ়িব লাগিব, তাকো 12 ঘণ্টা, চ' কি হ'ব? খং ওলাব, ৰাইট? তো সেই বস্তুটো যোনটো ফিলিংছ আছে কম্পিউটাৰ ছিষ্টেমত সেই ফিলিংছটো নাই। দ্যাটছ ৱাই আমি কিছুমান ছিষ্টেমছ যেনেকৈ ছেটেলাইট হৈ গ'ল, ছেটেলাইটৰ তাত যোনটো ছিষ্টেমে কাম কৰে ট'টেলি বেছড অন দ্য কম্পিউটাৰ ছিষ্টেম। আমি সেইটো কাৰণে আমাৰ কিছুমান ইনফৰমেশ্যনছ ইণ্টাৰনেটৰ হৈ গ'ল বা সেই তেনেকুৱা ধৰণৰ টাৱাৰৰ হৈ গ'ল, চ' টাৱাৰৰ পৰা যোনটো আমাৰ ছিগনেলছবিলাক আহে সেইটো অট'মেটিকলি আমি পাই থাকোঁ, ৰাতি দিন বুলি কোনো কথা নাই, ৰাইট? কণ্টিনিউৱেশ্যন তেনেকুৱা হেৰি হৈ থাকে। তো সেই এইকেইটা ফিচাৰ্ছ আছে যোনটো মেক্সিমাম কুৱেশ্যনছ যোনটো কম্পিটিটিভ এক্সামিনেশ্যন হৈ গ'ল বা তোমালোকৰ হায়াৰ ষ্টাডিজত এইখিনি কুৱেশ্যনছবিলাক মাল্টিপল লেভেলত আহে। চ' এইখিনি তোমালোকে এটলিষ্ট হ'লেও 5টা মনত ৰাখিব লাগে যে কেৰেক্টাৰিষ্টিক্স অফ এ কম্পিউটাৰ যদি কোৱা হয় তেনেহ'লে আমি এইখিনি এটলিষ্ট মনত ৰাখিব পাৰোঁ, ঠিক আছে? চ' আকৌ এবাৰ চাওঁ। তো আমাৰ কেইটা টোটেল কেৰেক্টাৰিষ্টিক্স আছে? 8 আছে। কি আছে? নম্বৰ 1, নম্বৰ 2, নম্বৰ 3, নম্বৰ 4, নম্বৰ 5, নম্বৰ 6, নম্বৰ 7, নম্বৰ 8, চলো গুড। নেক্সট আমি চাওঁ এতিয়া হিষ্ট্ৰী অফ কম্পিউটাৰ। চ' বেচিকলি হিষ্ট্ৰী অফ কম্পিউটাৰ্ছটো ইমান ডিপলি তোমালোকে মনত ৰাখিবলৈ দৰকাৰ নাই, ঠিক আছে? এইবিলাক অলৰেডি নোটছত আছে আৰু যিহেতু 6 ডেইজৰ ভিতৰত গোটেইখিনি কমপ্লিট কৰিব লাগিব, চ' সেইকাৰণে বেচিক জাষ্ট ইণ্ট্ৰডাকশ্যন হিচাপত তোমালোকে হেৰি কৈছোঁ, ঠিক আছে? চ' বেচিকলি আমাৰ এইটো খালি মনত ৰাখিবা যে 1642 ষ্টাৰ্টিং ফেজ আছিলে, আমাৰ 1642 বা 1640 দিজ আৰ দ্য আৰ্লিয়াৰ ষ্টেজ য'ত আমি কম্পিউটাৰ ছিষ্টেমটো ডেভেলপ কৰিবৰ কাৰণে গৈ আছিল, ঠিক আছে? ষ্টাৰ্টিং ফেজত আমাৰ হেৰি হৈছিলে। চ' বেলিছ পেস্কেল ইনভেণ্ট দ্য ফাৰ্ষ্ট মেকানিকেল এডিং মেচিন। চ' এডিং কৰা মই কৈছোঁ যেনেকৈ হেৰি আৰ্থমেটিক যোনটো মই কৈছোঁ কম্পিউটাৰ ছিষ্টেমৰ কাৰণে ইটছ এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট, ৰাইট? চ' আৰ্থমেটিক মিনছ কেলকুলেশ্যন, আৰু কেলকুলেশ্যন বুলি ক'লে আমাৰ ফাৰ্ষ্ট কি আহে? এডিশ্যন আহে। আমি ফাৰ্ষ্ট এডিট কৰা যে 1 + 1 = 2। চ' আমি 1 + 1 এজ এ হিউমেন হিচাপত আমি বুজি পাওঁ, তো আমিতো আনচাৰ কৰি দিব পাৰোঁ, বাট এটা মেচিনে কেনেকৈ ক'ব, ৰাইট? সেই ছিষ্টেমটো সেই ষ্টেপটো ফাৰ্ষ্ট কৰা হৈছিলে। চ' পেস্কেল আছিলে যদি ফাৰ্ষ্ট এডিং মেচিনটো যোনটো আছিলে কৰা হৈছিলে, ৰাইট? তাৰপিছত বেলেগ বেলেগ কেলকুলেটিভ ডিভাইচ 1671ত আহিলে, দেন 1880ত আহিলে, ৰাইট? কীবৰ্ডছ আহিছে, দেন আমাৰ পাঞ্চ কাৰ্ড ইটছ লাইক আ ইনপুট মিডিয়া, যেনেকৈ আমি ষ্ট'ৰেজ মিডিয়া হিচাপত মেমৰি কাৰ্ড ইউজ কৰোঁ, ৰাইট? হাৰ্ড ডিস্ক ইউজ কৰোঁ। চ' ঠিক তেনেধৰণৰ আমাৰ পাঞ্চ কাৰ্ডটো ইউজ কৰা যোনটো 1970ত ইউজ কৰা হৈছিলে, ঠিক আছে? দেন আনাদাৰ ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন, ঠিক আছে? এই নামটো শুনিছানে? চাৰ্লছ বেবেজ, ৰাইট? কিয় কাৰণে শুনিছা? ফাদাৰ অফ কম্পিউটাৰ নহয়, ফাদাৰ অফ মডাৰ্ণ কম্পিউটাৰ, ঠিক আছে? চ' মডাৰ্ণ ৱৰ্ডটো ইউজ কৰিব লাগিব, বিকজ জাষ্ট খালি কম্পিউটাৰ বুলি ক'লে ইটছ ট'টেলি ৰং হ'ব, ৰাইট? চ' ফাদাৰ অফ মডাৰ্ণ ডিজিটেল কম্পিউটাৰ। তো ডিজিটেল কম্পিউটাৰ হিচাপত যেতিয়া ফাৰ্ষ্ট আহিছিলে, ডেট মিনছ কম্পিউটাৰ ইয়াৰ আগতে আহি গৈছে, বাট ডিজিটেল হিচাপত অহা নাই। চ' ডিজিটেল হিচাপত যেতিয়া ফাৰ্ষ্ট ইনভেণ্ট কৰা হৈছিলে তেতিয়া চাৰ্লছ বেবেজৰ বহুত ইম্পৰ্টেণ্ট ৰোল আছিলে তাত, ঠিক আছে? চ' ৰোল বেচিকলি কি আছিলে? তেওঁ ইনভেণ্ট কৰিছিলে, ডিজাইন কৰিছিলে ডিফাৰেঞ্চ ইঞ্জিন বুলি। ডিফাৰেঞ্চ ইঞ্জিন ইজ এ প্ৰচেছ য'ত তেওঁ ডিজাইন কৰাইছিলে 1822, ৰাইট? চ' দেন তাৰপিছত তেওঁ ফুল্লি অট'মেটিক এনালিটিকেল ইঞ্জিন যোনটো 1842 তেওঁ হেৰি ডিজাইন কৰিছিলে, আৰু তাৰ লগতে যোনটো মডাৰ্ণ ডিজিটেল কম্পিউটাৰ ফাণ্ডামেণ্টেলছ অফ ডিজিটেল কম্পিউটাৰ্ছ ডিজাইন যোনটো কৰা হৈছিলে তাত প্ৰিন্সিপলছ মানে সিদ্ধান্তবিলাক তেওঁ দিছিলে, যাৰ বেছ কৰি পেলাই আজি যোনটো আমাৰ কম্পিউটাৰ ছিষ্টেম বা ডিজিটেল কম্পিউটাৰ বা ডিজিটেল ফৰ্ম অফ মডাৰ্ণ কম্পিউটাৰ্ছবিলাক ইউজ কৰা হৈছে। চ' দিজ আৰ দ্য প্ৰিন্সিপলছ যোনটো চাৰ্লছ বেবেজে তেওঁ দিছিলে, আৰু তাৰ ওপৰতে আমাৰ মডাৰ্ণ কম্পিউটাৰটো বেছ কৰি পেলাই বনোৱা হৈছে। ক্লিয়াৰ? চ' দিছ ইজ দ্য ৰাফ হিষ্ট্ৰী, ৰাইট? নেক্সট আমি চাওঁ চাম ৱেল ন'ন আৰ্লিয়াৰ কম্পিউটাৰ। পুৰণা যোনখিনি কম্পিউটাৰ্ছ, এতিয়া বাইকবিলাকৰ চবৰে নাম আছে, হয় নে নহয়? এতিয়া হিৰ' হণ্ডা বুলি কৈ দিলেতো নহ'ব ন, হিৰ' হণ্ডাৰ ভিতৰতো বহুতখিনি বাইকৰ নাম আছে। কি আছে? ফৰ এক্সাম্পল পেশ্যন প্লাছ হৈ গ'ল, আৰু স্প্লেণ্ডাৰ হৈ গ'ল, ৰাইট? গ্লেমাৰ হৈ গ'ল। তো ঠিক তেনেধৰণে কম্পিউটাৰ বুলি কৈ দিলেতো নহ'ব, কম্পিউটাৰ স্পেচিফিক নাম কিছুমান দিয়া হৈছিলে। তো আৰ্লিয়াৰ ষ্টেজত সেই কম্পিউটাৰ্ছ কিছুমান নাম দিছিলে। চ' সেই নাম কি আছে? ফাৰ্ষ্ট নেম যোনটো আছিলে কি নাম? মাৰ্ক 1, ঠিক আছে? তো মাৰ্ক 1 ফাৰ্ষ্ট কম্পিউটাৰ আছিলে যোনটো ইউজ কৰা হৈছিলে। দেন ছেকেণ্ড NEA, ঠিক আছে? চ' NEA হৈছিলে যোনটো 1943। চ' তাৰ এব্ৰিভিয়েশ্যনটো কি হৈ গ'ল? দ্য ইলেক্ট্ৰনিক নিউমেৰিকেল
ইণ্টিগ্ৰেটৰ এণ্ড কেলকুলেটৰ ৰাইট নেক্সট আমাৰ কি আহিলে এডভিক ঠিক আছে চ' এডভিক কি হৈ গ'ল দ্য ইলেক্ট্ৰনিক ডিছক্ৰিট ভেৰিয়েবল অট'মেটিক কম্পিউটাৰ ঠিক আছে নেক্সট আমাৰ এডচেক দ্য ইলেক্ট্ৰনিক ডিলে ষ্ট'ৰেজ অট'মেটিক কেলকুলেটৰ ডেট মিনছ এইটো ষ্টেজৰ পৰা 1947 পৰা ষ্ট'ৰেজ ৱৰ্ডটো ইউজ হৈছে তাৰ আগতে ষ্ট'ৰেজ নাছিলে ডেট মিনছ কেলকুলেশ্যন কৰা যি কৰা তাৰ যোনটো ৰিজাল্ট হ'ব এইটো ষ্ট'ৰ কৰি ৰাখিব নোৱাৰি ঠিক আছে এট ডেট মুমেণ্ট সেই ইনফৰমেশ্যনটো লৈ পেলাই তোমালোকে চেছ কৰিব লাগিব বাট ইয়াৰ পিছত কি আহিলে ষ্ট'ৰেজৰ কনচেপ্টটো আহিলে ঠিক আছে যেনেকৈ পাঞ্চ কাৰ্ড মই দেখাইছিলোঁ দেন আমাৰ ওচৰত নেক্সট কি আহিলে মেনচেষ্টাৰ মাৰ্ক 1 ৰাইট দেন ইউনিভেক ঠিক আছে দ্য ইউনিভাৰ্চেল অট'মেটিক কম্পিউটাৰ দেন আমাৰ ওচৰত IBM 701 IBMৰ ফুল ফৰ্ম কোনোবা ক'ব পাৰিবা ইণ্টাৰনেশ্যনেল বিজনেছ মেচিন গুড দেন IBM 650 right so these are the some well known earlier computers যোনটো আমি ব্যৱহাৰ বা ইউজ কৰিছিলোঁ ক্লিয়াৰ নেক্সট আমি আহিম জেনেৰেশ্যন অফ কম্পিউটাৰ চ' জেনেৰেশ্যন আমি টোটেল কেইটা আছিলে 5টা জেনেৰেশ্যন আছিলে তো আমি এটা এটাকৈ চব গোটেই জেনেৰেশ্যনছবিলাক চাম ত' ফাৰ্ষ্ট জেনেৰেশ্যন যোনটো আছে 1946 পৰা 1959 আৰু এইটো জেনেৰেশ্যনত আমি এটা ডিভাইচ ইউজ কৰিছিলোঁ সেই ডিভাইচটোৰ নামটো কি ভ্যাকুয়াম টিউব ঠিক আছে তো ভ্যাকুয়াম টিউব ইউজ কৰা হৈছিলে ইয়াত তোমালোকে দেখা পাবা এনেকুৱা ধৰণৰ ভ্যাকুয়াম টিউব আছিলে এই ভ্যাকুয়াম টিউবটোৰ পৰা এণ্টায়াৰ কম্পিউটাৰ চিষ্টেমটো বনোৱা হৈছে ৰাইট ছেকেণ্ড জেনেৰেশ্যন আমি কি ইউজ কৰিছিলোঁ ট্ৰানজিষ্টাৰ ইউজ কৰিছিলোঁ ৰাইট থাৰ্ড জেনেৰেশ্যনত কি ইউজ কৰিছিলোঁ IC কৰিছিলোঁ ডেট মিনছ ইণ্টিগ্ৰেটেড চাৰ্কিট ৰাইট ফ'ৰ্থ জেনেৰেশ্যনত আমি কি ইউজ কৰিছিলোঁ VLSI ডেট মিনছ ভেৰি লাৰ্জ স্কেল ইণ্টিগ্ৰেটেড চাৰ্কিট ৰাইট দেন আমাৰ ফিফ্থ জেনেৰেশ্যন ডেট মিনছ প্ৰেজেণ্ট জেনেৰেশ্যনত আৰু ইয়াত আমি কি ইউজ কৰিছিলোঁ ULSI তো ফুল ফৰ্ম কি হ'ব আল্ট্ৰা লাৰ্জ স্কেল ইণ্টিগ্ৰেটেড চাৰ্কিট ঠিক আছে তো এইখিনি হৈ গ'ল যোনখিনি নামবিলাক আমি কৈছিলোঁ ঠিক আছে ভ্যাকুয়াম টিউব ট্ৰানজিষ্টাৰ ইণ্টিগ্ৰেটেড চাৰ্কিট ফ'ৰ্থ জেনেৰেশ্যনত যোনটো আছিলে VLSI এণ্ড ULSI চ' দিছ ইজ দ্য ফাৰ্ষ্ট এইটো কম্পিউটাৰ হৈ গ'ল যোনটো আমাৰ ভ্যাকুয়াম টিউব দি পেলাই বনোৱা চ' বেচিকলি এটা ৰুম বা দুটা ৰুম মিলাই পেলাই যিমান ডাঙৰ হয় সিমান ডাঙৰ এই কম্পিউটাৰ চিষ্টেমটো আছিলে চ' আৰ্লিয়াৰ ষ্টেজৰ কম্পিউটাৰবিলাক যোনটো ফাৰ্ষ্ট জেনেৰেশ্যনত ইউজ কৰিছিলে ইমান মস্ত প্ৰকাণ্ড আৰু ডাঙৰ আছিলে ৰাইট চ' তাত বেচিকলি তোমালোকে দেখা পাবা দিজ আৰ দ্য ভ্যাকুয়াম টিউবছ য'ত ইউজ কৰা হৈছিলে বেচিকলি বাল্কি হয় চাইজ আৰু অপাৰেট কৰিবৰ কাৰণে মাছ মোৰ ডিফিকাল্ট ৰাইট আমি এইটো চিষ্টেমটো ইয়াৰ পৰা অন কৰিছোঁ আকৌ গৈ পেলাই সেইটো চিষ্টেমত গৈ পেলাই আকৌ বেলেগ কিবিলাক ইউজ কৰিব লাগিব টু গেট দ্য পাৰ্টিকুলাৰ ৰিজাল্ট ৰাইট চ' সেই তেনেকুৱা ধৰণৰ ভ্যাকুয়াম টিউব ইউজ কৰা হৈছে নেক্সট আমাৰ ভ্যাকুয়াম টিউবক ৰিপ্লেচ কৰিলে ট্ৰানজিষ্টাৰে চ' ট্ৰানজিষ্টাৰ আহিলে ট্ৰানজিষ্টাৰ অহাৰ কাৰণে কি হৈ গ'ল আধাতকৈও কম স্পেচ ইউটিলাইজেশ্যন কৰি পেলাই কম্পিউটাৰ চিষ্টেমটো বনোৱা হৈছে ৰাইট এইটো দেখা পাবা এৰাউণ্ড এটা টেবুলৰ সমান বা অকণমান আধা ৰুমৰ সমান তেনেকৈ হেৰি চ' তাত আমাৰ ট্ৰানজিষ্টাৰটো ইউজ কৰিছিলে নেক্সট ইণ্টিগ্ৰেটেড চাৰ্কিট চ' যেতিয়া পৰা ইণ্টিগ্ৰেটেড চাৰ্কিট ইউজ কৰা হৈছিলে তেতিয়া আমাৰ জাষ্ট টেবুলত ৰাখিব পৰা সেই ডিভাইচটো কম্পিউটাৰ চিষ্টেমটো সেইটো সময়ত বনোৱা হৈছিলে ৰাইট আৰু সেইটো সময়ত যোনটো অপাৰেটিং চিষ্টেম ৰাইট মোবাইলত তোমালোকৰ চবৰে অপাৰেটিং চিষ্টেম আছে ক'ব পাৰিবানে কি নাম এণ্ড্ৰইড অপাৰেটিং চিষ্টেম ৰাইট চ' সেই অপাৰেটিং চিষ্টেমৰ কামটো কি তো বেচিকলি চিষ্টেমটোক অপাৰেট কৰা ৰাইট চ' চেম ইয়াতো চিষ্টেমটো যেতিয়া অপাৰেট কৰিবৰ কাৰণে যোনটো অপাৰেটিং চিষ্টেম ইউজ কৰা হৈছে দেট ইজ বেছড অন দ্য নন GUI চ' নন GUI মিনছ হৈ গ'ল গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ চ' দেট মিনছ তাত কোনো ইমেজ বা মাল্টি কালাৰ সেই তেনেকুৱা ধৰণৰ নাই আজিৰ দিনৰ কম্পিউটাৰ তোমালোকে মাল্টি কালাৰ পাই আছা না কিন্তু সেইটো সময়ত জাষ্ট মনো কালাৰ বা ছিংগল কালাৰ হিচাপত আইদাৰ তোমালোকে ব্লেক এণ্ড হোৱাইট চিষ্টেমতে তোমালোকে পাবা ৰাইট চ' এইটো আছিলে আৰু সেইটো সময়ত ইণ্টিগ্ৰেটেড চাৰ্কিট ইউজ কৰা হৈছিলে আৰু সেইটো ইউজ কৰাৰ কাৰণে কি হৈ গ'ল দ্য চাইজ সৰু হৈ গ'ল আৰু স্পীড আৰু এফিচিয়েঞ্চিবিলাক বাঢ়ি গৈছে নেক্সট আমাৰ ওচৰত আহিলে মাইক্ৰ' প্ৰচেছৰ ডেট মিনছ VLSI ভেৰি লাৰ্জ স্কেল ইণ্টিগ্ৰেশ্যন ৰাইট চাৰ্কিট হিচাপত এইটো বনোৱা হৈছিলে চ' এইটো আহিলে আৰু ইয়াত তোমালোকে দেখা পাবা এতিয়া কি আহিলে মাউচ আহিলে যেতিয়া মাউচ আহি গ'ল ডেট মিনছ আমি মাউচটো কাৰ্চাৰ থাকে পইণ্টাৰ থাকে
সেইটো মুভ কৰিব পাৰি দ্যাট মিন্স ইয়াত এতিয়া কালাৰ আৰু ইমেজৰ প্ৰচেছটো আহি গৈছিলে চ' দ্যাট মিন্স আমি ক'ব পাৰোঁ এইটো অপাৰেটিং চিষ্টেম GUI গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ বেছ দ্যাট মিন্স 1971 পৰা আমি যোনটো GUI বেছড মডেলছ কম্পিউটাৰবিলাক পাব হৈছে তাৰপিছত নেক্সট আমাৰ কি আহিলে ULSI ঠিক আছে চ' ULSI দ্যাট মিন্স আল্ট্ৰা লাৰ্জ স্কেল ইণ্টিগ্ৰেশ্যন চাৰ্কিট চ' ইয়াত আমাৰ যেতিয়া লেপটপ কম্পিউটাৰ এইবিলাক স্মাৰ্টফোন গেজেটছ যোনখিনি আছে এইটো কি বুলি কয় VR চ' এইটো বেছড অন দ্য VLSI দ্যাট মিন্স মাইক্ৰ' প্ৰচেছৰ ইউজ কৰা হৈছে আৰু ইয়াত আনাদাৰ এটা টাৰ্ম আহিলে AI চ' হোৱাট ইজ AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ৰাইট চ' দ্যাট মিন্স আমি যোনটো কেৰেক্টাৰিষ্টিক্স অফ কম্পিউটাৰ যোনটো পঢ়িছিলোঁ ছেকেণ্ড লাষ্ট কি আছিলে নো IQ চ' যোনটো নো IQ আছে সেইটো ছাবজেক্টটো এতিয়া ব্ৰডলি ষ্টাডি কৰি পেলাই এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বনোৱা হৈছে দ্যাট মিন্স নাও কম্পিউটাৰ কেন থিংক এণ্ড মেক আ ডিচিজন ৰাইট বেছড অন চাম ষ্টেটিষ্টিকেল ডেটা অৰ ফেক্টছৰ ওপৰত ঠিক আছে চ' সেইখিনি কিছুমান ৰুলছ আছে কিছুমান ৰেগুলেশ্যনছ আছে সেইটো ফ'ল' কৰি পেলাই কিছুমান আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত বেছ কৰি পেলাই ডিভাইচেছ বনোৱা হৈছে বা আমি এটা এক্সাম্পল হিচাপত ল'ব পাৰোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ইমেজটো কি দেখাইছে ৰবট ৰাইট চ' ৰবট সেই কেৰেক্টাৰিষ্টিক্সবিলাক দিয়া হৈছে য'ত তেওঁ নিজে এটা ডিচিজন ল'ব পাৰে ক্লিয়াৰ ঠিক আছে চ' এইটো হৈ গ'ল আমাৰ জেনেৰেশ্যন ক্লিয়াৰ হৈছে চবকে জেনেৰেশ্যন চ' এইবিলাক আৰু কিছুমান হেৰিবিলাক আছে এইবিলাক তোমালোকে যেতিয়া নোটছখিনি চাবা তাতে পঢ়ি ল'ব পাৰিবা ঠিক আছে চ' এভৰিথিং তেতিয়া সেইটো সময়ত কোনকেইটা PC নাম কি ইয়াত গোটেইখিনি দেখাই পাবা এপলটো 4th জেনেৰেশ্যনত ইণ্ট্ৰডিউচ কৰা হৈছিলে ৰাইট IBM 360 3rd জেনেৰেশ্যনত IBM 360 বা 370 ইউজ কৰা হৈছিলে তাত অপাৰেটিং চিষ্টেম হাৰ্ডৱেৰ ছফ্টৱেৰ গোটেইখিনি ইয়াত দিয়া আছে চ' এইটো হৈ গ'ল ভেকুৱাম টিউব ট্ৰানজিষ্টাৰ আৰু IC ইণ্টিগ্ৰেটেড চাৰ্কিট নাও এতিয়া আমি চাম টাইপছ অফ কম্পিউটাৰ চ' আমি যেতিয়া কম্পিউটাৰ চিষ্টেম দেখোঁ তো দেখাৰ লগে লগে আমি তাৰ বেচিকলি যোনটো ষ্ট্ৰাকচাৰ হয় সেইখিনি চাই পেলাই আমি জানি মানে গম নাপাওঁ যে কি কি টাইপৰ কম্পিউটাৰবিলাক হ'ব পাৰে আজি ডেটত ৰাইট এতিয়া তোমালোকে বেচিকলি ক'ত দেখা কম্পিউটাৰটো ক'ত চাইছা ক'ত দেখিছা কোৱাচোন ক'ত দেখিছা মল আৰু অফিচ ৰাইট স্কুল কলেজ ৰাইট আৰু ৰেলৱে ষ্টেচনছ টিকেট কাউণ্টাৰ তাত দেখিছা চ' বেচিকলি আমি যোনটো কম্পিউটাৰবিলাক দেখিছোঁ তো সেই কম্পিউটাৰ চিষ্টেমছ যোনখিনি হেৰি আছে তাৰ ভিতৰত মোক এটা কম্পিউটাৰ চিষ্টেম কোৱা যোনটো পাব্লিকলি অ'পেন হয় আৰু বহুত ডাঙৰ কি হ'ব পাৰে হা ATM ৰাইট চ' হয়নে যে ATM ইটছ এ কম্পিউটাৰ মেচিন ৰাইট পাব্লিকলি চবৰ কাৰণে এভেইলেবল এনেকুৱাতো নহয় যে তোমাক চব নিদিওঁ তুমি ইউজ কৰিব নোৱাৰা তেনেকুৱাতো নহয় চবেই ইউজ কৰিব পাৰে ঠিক আছে চ' সেইটো এটা কম্পিউটাৰ চিষ্টেম যোনটো ইজিলি আমি পাব্লিক প্লেচত ইউজ কৰিব পাৰোঁ ইটছ আ বিগেষ্ট ওৱান ডাঙৰ ঠিক আছে বাট এতিয়া টাইপ অফ কম্পিউটাৰ হিচাপত যদি চাওঁ এই কেটেগৰীৰ ভিতৰত স্পেচিয়েল পাৰ্পাজত আহে তাৰ এটা পাৰ্টিকুলাৰ টাস্ক যোনটো ATM মেচিনক দিয়া হৈছে কি টাস্ক ATM মেচিনৰ কামটো কি পইচা ওলোৱা ৰাইট বা পইচা জমা কৰা এইটো টাস্ক হয় আৰু তাৰ বাহিৰে আমি তাত ৱৰ্ড এক্সেল কৰিব পাৰোঁ যদি পাৰাহেঁতেন তাতে চকী লৈ পেলাই চব বহি গ'ল হয় ন ৱৰ্ড এক্সেল কৰিব পাৰোঁ চ' সেইটো নাহিব চ' ইটছ নট এ জেনেৰেল পাৰ্পাছ কম্পিউটাৰ ইটছ এ স্পেচিয়েল পাৰ্পাছ কম্পিউটাৰ ৰাইট চ' সেই তেনেকৈ এতিয়া টাইপছ অফ কম্পিউটাৰ যদি চাওঁ তেনেহ'লে 3টা কেটেগৰীত ব্ৰডলি ডিভাইড কৰা হৈছে ৰাইট ত' ফাৰ্ষ্ট কেটেগৰী কি আছে বেছড অন চাইজ তো চাইজ মিনছ দেখি পেলাই আমি ক'ব পাৰোঁ যে এইটো কম্পিউটাৰ কোনটো কেটেগৰীত হ'ব বা এইটো কম্পিউটাৰ কোনটো কেটেগৰীত নহ'ব ৰাইট নেক্সট আমাৰ বেছড অন টেকন'লজি চ' যোনটো টেকন'লজিৰ ওপৰত কাম কৰি আছে সেই টেকন'লজিৰ ওপৰত আমি ডিভাইড কৰি দিওঁ এণ্ড নেক্সট আমাৰ বেছড অন পাৰ্পাছ মিনছ আমাৰ পাৰ্পাছটো কি কম্পিউটাৰটো ইউজ কৰা তো সেইটোৰ ওপৰত এইটো ডিভাইড কৰা হৈছে চ' মনত ৰাখিবৰ কাৰণে একদম চিম্পল হৈ গ'ল বেছড অন চাইজত 4টা যদি আছে এটা কম কৰিলে
তেতিয়া বেছড অন টেকন'লজি আৰু এটা কম কৰিলে বেছড অন পাৰপাছ ৰাইট চ' বেছড অন চাইজত আমাৰ কেইটা কেটেগৰী আছে চাৰিটা আছে কি হৈ গ'ল মাইক্ৰ' মিনি মেইন ফ্ৰেম এণ্ড ছুপাৰ কম্পিউটাৰ ৰাইট বেছড অন টেকন'লজি কেইটা আছে তিনিটা চ' কি এনালগ ডিজিটেল এণ্ড হাইব্ৰিড ৰাইট আৰু বেছড অন পাৰপাছ কি আছে দুটা আছে বেছড অন পাৰপাছ জেনেৰেল পাৰপাছ আৰু স্পেচিয়েল পাৰপাছ ঠিক আছে চ' ফাৰ্ষ্ট আহিলে মাইক্ৰ' কম্পিউটাৰ তো বেচিকেলি মাইক্ৰ' কম্পিউটাৰ যিকোনো এটা নৰ্মেল কম্পিউটাৰ ছিষ্টেম হয় যোনটো ছিংগল ক'ৰ মেচিন দি পেলাই ছিংগল ক'ৰ মিনছ এটা ব্ৰেইনৰ ওপৰত ছিংগল এটা ব্ৰেইন দি পেলাই সেই কম্পিউটাৰ ছিষ্টেমটো বেচিক ষ্ট্ৰাকচাৰৰ ওপৰত যোনটো বনোৱা হৈছে দেট ইজ দ্য মাইক্ৰ' কম্পিউটাৰ চিম্পল তেনেকৈ মনত ৰাখিলে হৈ গ'ল ৰাইট চ' এনেকুৱা ধৰণৰ এইটো ছিংগল থাকিব তাত আমাৰ ছেইম ৰেম থাকিব ৰম থাকিব দেন আমাৰ ইনপুট আউটপুট ডিভাইচ থাকিব ৰাইট আৰু সেইটো আমি এজ এ পাৰ্চনেল কম্পিউটাৰ হিচাপত উইথ মাদাৰবৰ্ড থাকে ৰাইট তো এইখিনি এতিয়া মই ছিক্সথ ডে মই তেতিয়া প্ৰেক্টিকেল তোমালোকক কেতিয়াবা দেখিছানে যে ইনচাইড দ্য কম্পিউটাৰ কেনেকুৱা পাৰ্টছবিলাক কোনোবাই দেখিছা এজনে দেখিছা আৰু দুজনে দেখিছা তোমালোকতো ইয়াতে দেখিছা চাগে অঁ চ' বাকীকেইটাতো এটলিষ্ট 95% দেখা নাই ৰাইট চ' তোমালোকক মই দেখাম যে ইনচাইড দ্য কম্পিউটাৰ ছিষ্টেম কেনেকুৱা হয় ৰাইট চ' লেপটপ এতিয়া লেপটপটো প্ৰায় বাহিৰৰ পৰা চবেই দেখিছা ভিতৰৰ পৰা কোনোবাই দেখিছা নাই এইটো ছেইম একজেক্টলি হৈ গ'ল যদি মই তোমালোকক মেডিকেল পঢ়োৱাহেঁতেন তেনেহ'লে মানুহৰ ভিতৰত কি আছে সেইটো দেখুৱালোহেঁতেন বাট এতিয়া যিহেতু আমি কম্পিউটাৰ পঢ়িম ত' কম্পিউটাৰৰ ভিতৰত কি আছে সেইখিনি মই প্ৰেক্টিকেলি তোমালোকক সকলোকে দেখাম ঠিক আছে চ' এইটো হৈ গ'ল মাইক্ৰ' কম্পিউটাৰ ক্লিয়াৰ সকলোকে ছিংগল প্ৰচেছৰ ঠিক আছে এইটো হিচাপত নেক্সট আহিলে আমাৰ মিনি কম্পিউটাৰ্ছ চ' মিনি কম্পিউটাৰ্ছ বেচিকলি কি হয় যে যোনখিনি কম্পিউটাৰ্ছ আমাৰ ডে টু ডে লাইফত এতিয়া ইউজ কৰি আছোঁ চ' কি ডেস্কটপ লেপটপ নোটবুক হাইব্ৰিড টেবলেট এণ্ড স্মাৰ্টফোন চ' আমি যদি স্মাৰ্টফোনো যদি চাওঁ তো স্মাৰ্টফোনো আমাৰ ইটছ এ পাৰ্ট অফ এ কম্পিউটাৰ ছিষ্টেম যোনটো আমাৰ কোনটো কেটেগৰীত পৰে মিনি কম্পিউটাৰ ৰাইট ডেস্কটপ চবেই দেখিছা এটা ডাব্বা যোনটোক আমি CPU কওঁ কিন্তু সেইটো CPU নহয় সেইটো কেবিনেট হয় ৰাইট CPU তাৰ ভিতৰত প্ৰচেছৰ আছে তাৰ ভিতৰত থাকে ক্লিয়াৰ লেপটপ চবেই দেখিছা দিছ ইজ দ্য লেপটপ ৰাইট লেপটপ হৈ গ'ল নেটবুক বা নোটবুক সেইটো হিচাপত কোৱা হয় তো এইটো ইটছ এ সৰু চাইজৰ থাকে যোনটো পকেটত আমি হাতত ধৰি পেলাই এনেকৈ লৈ ঘূৰি ফুৰোঁ এই তেনেকুৱা ধৰণৰ গ'ল হাইব্ৰিড হৈ গ'ল চ' হাইব্ৰিড মিনছ টেবলেটৰ যোনটো আছে টেবলেটটো আমি যদি লগাই দিওঁ কীবৰ্ডৰ লগত চ' ইটছ এ হাইব্ৰিড সেইটো লেপটপ হিচাপেও ইউজ কৰিব পাৰি বা আমি টেবলেট হিচাপতো ইউজ কৰিব পাৰি দেন টেবলেট আহিলে আৰু স্মাৰ্টফোন আহিলে ঠিক আছে তো বেচিকেলি ইয়াত কি হৈ গ'ল মাল্টি ক'ৰ প্ৰচেছিং তাত লিখা আছে না ছেকেণ্ড লাইনত মাল্টি ক'ৰ প্ৰচেছিং কম্পিউটাৰ ছিষ্টেমত ডেট মিনছ নাম্বাৰ অফ ব্ৰেইনছ তাত বেছি ইউজ কৰা হয় চ' নাম্বাৰ অফ ব্ৰেইনছ য'ত ইউজ বেছি থাকে 2 or more যোনটো প্ৰচেছৰ থাকে চ' তাত আমি বেচিকলি মিনি কম্পিউটাৰ হিচাপত ইউজ কৰোঁ আৰু আজিৰ দিনত তোমালোকে ছিংগল ক'ৰ নাপাবাই লেপটপ ল'লে ডুৱেল ক'ৰ i3 i4 এইবিলাক চব মাল্টি ক'ৰ হয় তো ছিংগল ক'ৰ নাথাকে তো যোনটো মাল্টি ক'ৰ ইউজ কৰিছে ডেট মিনছ মিনি কম্পিউটাৰ কেটেগৰীত ডাইৰেক্টলি পৰি গৈছে ক্লিয়াৰ হৈ গ'ল চ' ইমানলৈকে যোনটো আছে এইটো আমি ডে টু ডে লাইফত ইউজ কৰা ৰাইট বাট ইয়াৰ নেক্সটটো যোনটো আছে মেইন ফ্ৰেম এতিয়া এইটো কেটেগৰী যোনখিনি কম্পিউটাৰ আছে সেইটো আমি ডাইৰেক্টলি ইউজ কৰিব নোৱাৰোঁ বা আমাৰ হাতত নাথাকে আমাৰ ওচৰত নাথাকে ৰাইট দেখিবলৈ এনেকুৱা ধৰণৰ বাট এইটো তোমালোকে ক'ত চাব পাবা ক'ত দেখা পাবা বা কোনে ইউজ কৰে এনি আইডিয়া ডাঙৰ কোম্পানীজবিলাকে ইউজ কৰে ফৰ এক্সাম্পল আমি ইউটিউব চাই আছোঁ তো ইউটিউব কোনটো কোম্পানীৰ হয় গুগলে অন কৰে ৰাইট চ' গুগলৰ যোনটো ছাৰ্ভাৰ পোৱা যায় মেইনলি ৰাইট চ' তাত যোনটো ভিডিঅ'জ তোমালোকে আপলোড কৰা সেই ভিডিঅ'টো কোনোবা এটা ছাৰ্ভাৰত বা কম্পিউটাৰত থাকিব লাগিব য'ত আপলোড কৰিছা তো সেই কম্পিউটাৰটোকে আমি ছাৰ্ভাৰ বুলি কওঁ ঠিক আছে কিয় কাৰণে বেচিকলি সেই ছাৰ্ভাৰত 24 আৱাৰ্ছ চলে আৰু তাৰপৰা ডাইৰেক্টলি আমি ডাউনলোড বা তাৰপৰা ডাইৰেক্টলি আমি ৱাচ কৰি পেলাই চাব পাৰোঁ ৰাইট চ' সেই তেনেকুৱা ধৰণৰ যোনখিনি কম্পিউটাৰ্ছবিলাক আছে য'ত আমি আপলোড কৰোঁ ডেফিনেটলি সেই কম্পিউটাৰবিলাক কি হ'ব লাগিব মোৰ পাৱাৰফুল হ'ব লাগিব ষ্ট্ৰং হ'ব লাগিব কেপাচিটি তাৰ বেছিকৈ থাকিব লাগিব ৰাইট আৰু সেই কম্পিউটাৰ ছিষ্টেমক আমি ডাইৰেক্টলি কি কওঁ
মেইন ফ্ৰেম কম্পিউটাৰ্ছ ৰাইট চ' তেনেহ'লে তোমালোকে যেতিয়া ইণ্টাৰনেট ইউজ কৰি আছা বা গুগল ইউজ কৰি আছা বা জিমেইল ইউজ কৰি আছা বা ফেচবুক হৈ গ'ল ইনষ্টাগ্ৰাম হৈ গ'ল এনি কাইণ্ড অফ ৱেবছাইট যোনটো তোমালোকে ইউজ কৰি আছা চ' সেই ৱেবছাইট যোনটো ইনফৰমেশ্যন তোমালোকে মোবাইলত পাই আছা চ' সেইখিনি এটা কম্পিউটাৰ ছিষ্টেমত আছে আৰু সেই কম্পিউটাৰ ছিষ্টেমটো কোনটো কেটেগৰীত পৰে আমাৰ বেছড অন চাইজ আৰু তাৰ ভিতৰত আমাৰ কি কম্পিউটাৰ এইটো মেইন ফ্ৰেম কম্পিউটাৰ ক্লিয়াৰ হৈ গ'ল এতিয়া কনচেপ্ট চ' ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰে ইউজ কৰে ফৰ বেটাৰ পাৰফৰ্মেঞ্চ এণ্ড স্পেচৰ কাৰণে ক্লিয়াৰ নেক্সট আমাৰ কি আহিলে চ' ছুপাৰ কম্পিউটাৰ চ' বেচিকলি ছুপাৰ কম্পিউটাৰ কি হয় চ' বেচিকলি ছুপাৰ কম্পিউটাৰ হয় য'ত মেক্সিমাম কেপাচিটি অফ এ কম্পিউটাৰ ছিষ্টেম আমি ইউজ কৰোঁ আৰু য'ত বিলিয়নছো নহয় ট্ৰিলিয়নছ অফ ইনষ্ট্ৰাকশ্যনছ আমি ইন আ ছেকেণ্ড আমি পাৰফৰ্ম কৰিব পাৰোঁ চ' সেইটো হৈ গ'ল আমাৰ ছুপাৰ কম্পিউটাৰ দ্য মষ্ট পাৱাৰফুল কম্পিউটাৰ ইন দ্য ৱৰ্ল্ড ৰাইট চ' ছুপাৰ কম্পিউটাৰ্ছ তো ঠিক তাৰ কোৱান্টিটি কি হ'ব ইণ্ডিয়াত বহুত কম তেনেকৈ ছুপাৰ কম্পিউটাৰ্ছ আছে ৰাইট আৰু ইণ্ডিয়াৰ এটা পপুলাৰ ছুপাৰ কম্পিউটাৰ নাম কি পৰম শক্তি ৰাইট এইটো কুৱেশ্যনছবিলাক সুধিব পাৰে তো মনত ৰাখিবা ইণ্ডিয়াত যোনটো ছুপাৰ কম্পিউটাৰ আছে তাৰ নামটো হৈ গ'ল পৰম শক্তি ক্লিয়াৰ এতিয়া এই ছুপাৰ কম্পিউটাৰ ইউজটো কি আমি ক'ত ইউজ কৰোঁ ৰাইট এতিয়া ডাঙৰ ডাঙৰ আমি নিউজ চেনেলছবিলাকত কি দেখোঁ ৱেডাৰ ফৰকাষ্টিং আজি বৰষুণ দিব ঠিক আছে আৰু যেতিয়া কয় আজি বৰষুণ দিব তেতিয়া এপ্ৰক্সিমেটলি চান্সেছ থাকে বৰষুণ দিয়েও দিয়ে চ' গম কেনেকৈ পালে যে বৰষুণ দিব বতৰ আহি পেলাইতো ডাইৰেক্টলি কৈ দিয়াটো নাই ৰাইট তো সিহঁতি ছেটেলাইট ইমেজেছবিলাক আছে সেই ইমেজেছৰ প্ৰিডিকশ্যন মানে কিছুমান কেলকুলেশ্যনছ কৰি মেলি পেলাই আমি সেই প্ৰিডিক্ট কৰিব পাৰোঁ যে আজি বৰষুণ দিব পাৰে বা এইকেইদিন বৰষুণ নহয় ৰ'দ দিব চ' সেই ৱেডাৰ ফৰকাষ্টিং যোনটো আছে তাত সেই ডেটাখিনি ৰিড কৰিবৰ কাৰণে নৰ্মেল কম্পিউটাৰ ছিষ্টেমে সেই প্ৰচেছটো কৰিব নোৱাৰে চ' ডেটছ ৱাই আমি তাত ছুপাৰ কম্পিউটাৰ ইউজ কৰোঁ য'ত আমাৰ ইনষ্ট্ৰাকশ্যনছটো বহুত বেছিকৈ ইউজ কৰা যায় ৰাইট নেক্সট আমাৰ অইল এণ্ড গেছ এক্সপ্ল'ৰেশ্যন য'ত আমাৰ তেল উলিয়াবৰ কাৰণে আমি চাওঁ নহয় তো তাত আমাৰ মাটিৰ ভিতৰত কিমান ডিপটত আমি তেল পাম কিমান বেছি পাম তো এইবিলাক খান্দি পেলাই কোৱাৰ আগতে আমিতো প্ৰেডিক্ট কৰিব লাগিব ন আদাৰৱাইজ ইমানখিনি কষ্ট কৰি পেলাই খান্দিলোঁ তাৰপিছত যদি তেলে নোলায় তেতিয়া কি হ'ব টোটেল হিউজ লছ ৰাইট চ' সেই লছটো নহ'বৰ কাৰণে আমি প্ৰেডিক্ট কৰিব লাগিব আৰু সেই প্ৰেডিক্ট কৰিবৰ কাৰণে আমাক এনেকুৱা ধৰণৰ কম্পিউটাৰ ছিষ্টেম লাগিব যোনে সেই প্ৰেডিকশ্যন দিব পাৰে একিউৰেটলি ৰাইট দেন মলিকুলাৰ মডেলিং ৰাইট চ' বায়'লজিকেলি আমি যেতিয়া আমি পঢ়োঁ যে মলিকুলাৰ ষ্ট্ৰাকচাৰ্ছবিলাক যেনেকৈ হেৰি কৰা হয় ফৰ মেডিচিন বা আমাৰ বিভিন্ন ধৰণৰ ভাইৰাছৰ এগেইনষ্টত যিখিনি আমি ৰিচাৰ্চ কৰিবলগীয়া হয় চ' সেইটো কাৰণে আমাৰ ছুপাৰ কম্পিউটাৰ দৰকাৰ হয় য'ত আমি সেই এনালিচিছ কৰিব পাৰোঁ দেন এৰ'ডাইনামিক্স চ' বেচিকলি এৰ'ডাইনামিক্স কি হয় চ' য'ত আমি ফ্লাইং অবজেক্ট এনি কাইণ্ড অফ ফ্লাইং অবজেক্ট এইটো প্লেন হওক ৰকেট হওক ছেটেলাইট হওক ৰাইট চ' সেইখিনি প্ৰচেছ বা সেইখিনি মেনুফেকচাৰ বা সেইখিনি বনাবৰ কাৰণে বা তাৰ ওপৰত যেতিয়া R&D কৰা হয় চ' সেইটো এৰ'ডাইনামিক্সত পৰে ঠিক আছে চ' এইখিনি আহিলে দেন নিউক্লিয়াৰ ফিউশ্যন ডেট মিনছ পাৱাৰ যেতিয়া আমি পাৱাৰ জেনেৰেশ্যনৰ কথাটো যেতিয়া আমি কথা পাতোঁ তো পাৱাৰ জেনেৰেশ্যন কৰিবৰ কাৰণে নিউক্লিয়াৰ ফিউজন ইটছ আ নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট বুলি নেটত যেতিয়া ছাৰ্চ কৰিবা তেতিয়া বহুতখিনি এনেকুৱা ধৰণৰ আছে য'ত আমি নিউক্লিয়াৰ ফিউশ্যন বা সেই ৰিয়েকশ্যন দি পেলাই আমি পাৱাৰ জেনেৰেট কৰিব পাৰোঁ ৰাইট চ' তাত আমাৰ ছুপাৰ কম্পিউটাৰ দৰকাৰ হয় সেই তেনেকৈ দেন মেডিকেল ৰিচাৰ্চ অলৰেডি মই কৈছোঁ মেডিকেল ৰিচাৰ্চবিলাকত আমি ইউজ কৰা হয় ৰাইট বিভিন্ন ধৰণৰ ভাইৰাছ বা বেক্টেৰিয়া তাৰ ওপৰত ৰিচাৰ্চ কৰিবৰ কাৰণে চ' এইখিনি হৈ গ'ল চ' ইটছ আ পৰম শক্তি যোনটো হেৰি আছে আমাৰ পাৰফৰ্ম 1 quadrillion floating point operations per second so that means 1 second dot 1 quadrillion floating point that means decimal যোনখিনি আছে না जैसे 365.75 into 476.42 এটা পইণ্টৰ ডেচিমেল যেতিয়া আহি গ'ল তেতিয়া কেলকুলেশ্যন কৰিবৰ কাৰণে অকণমান টাফ হৈ যায় ৰাইট চ' কিমান ইনষ্ট্ৰাকশ্যন আছে যোনটো পাৰ ছেকেণ্ডত সেই টাস্কটো কমপ্লিট কৰি দিয়ে চ' ইমেজিন কৰি লোৱা যে কিমান পাৱাৰফুল হ'ব লাগিব সেই কম্পিউটাৰ ছিষ্টেম ৰাইট চ' এইবিলাক কিছুমান হেৰি আছে ইমানখিনি জানিব দৰকাৰ নাই এতিয়া আমি যিকোনো মোবাইল কিনো মোবাইল কিনাৰ বেক চাইডে কভাৰত কি থাকে স্পেচিফিকেশ্যন ৰাইট এইটো হৈ গ'ল পৰম শক্তিৰ
সিস্টেম স্পেচিফিকেশ্যন ৰাইট যে পৰম শক্তি কোনোবাই যদি কিনিব যায় তো কিনোতে যোনটো আউটাৰ কভাৰৰ বক্স আছে তো তাত সিস্টেম স্পেচিফিকেশ্যন ঠিক এনেকুৱা ধৰণৰ লিখা থাকে ঠিক আছে সো বেসিক্যালি ইয়াত যেনেকৈ মেমৰি আছে 192 GB আৰু যোনটো ৰম বুলি আছে 768 GB তো ইমানখিনি হেৰি আছে আৰু CPU যোনটো আছে তো মোৰ দেন তোমাৰ ইয়াত 192 GB মেমৰি স্লট ৰাইট কেচ মেমৰি যোনটো কোৱা যায় কেচ মেমৰি ইজ দ্য ওৱান অফ দ্য মোষ্ট ফাষ্টেষ্ট মেমৰি যোনটো কয় এইটো কেচ মেমৰি কোৱা যায় এইটো সদায় MBত থাকে 32 MB বা ল্যাপটপত বা মোবাইলত যেতিয়া চাবা 16 MB সেই তেনেকুৱা ধৰণৰ তো ইয়াত 640 GB SSD ৰাইট সেইটো হিচাপত So these are the major applications য'ত আমি সুপাৰ কম্পিউটাৰ ইউজ কৰোঁ যেনেকৈ কম্পিউটেশ্যনেল ফ্লুইড ডাইনামিক্স ইয়াত ইউজ কৰা হয় আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সেইটোত ইউজ কৰা হয় বিগ ডেটা এনালিটিক্স ইয়াত ইউজ কৰা হয় ক্লাইমেট চেঞ্জ এণ্ড ডিজিটেল আৰ্ট দেন কম্পিউটেশ্যনেল বায়'লজি হৈ গ'ল বা ক্ৰিপ্টোগ্ৰাফি এণ্ড ছিকিউৰিটি চ' তাত আমি ইউজ কৰোঁ স্মাৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ছাষ্টেইনেবল চিটিজ স্মাৰ্ট চিটি বনাবৰ কাৰণে তাতো ইউজ কৰা হয় আৰু স্মাৰ্ট মেটেৰিয়েলছ ৰাইট চ' দিজ আৰ দ্য এপ্লিকেশ্যন এৰিয়া য'ত আমি ছুপাৰ কম্পিউটাৰ ইউজ কৰোঁ ৰাইট দেন আমাৰ ওচৰত আহিলে এনালগ কম্পিউটাৰটো কিহত আছিলে কোনটো কেটেগৰী বেছড অন টেকন'লজি এতিয়া টেকন'লজি বেছড আমাৰ এনালগ কম্পিউটাৰ আহিলে চ' হোৱাট ইজ দ্য এনালগ কম্পিউটাৰ তো এনালগ কি হয় চ' বেচিকলি তোমালোকে চবে ঘড়ী পিন্ধা ৰাইট ঘড়ীত চাবা যে দুটা টাইপৰ ঘড়ী হয় কি ঘড়ী এটা এনালগ এটা ডিজিটেল ৰাইট এনালগ কোনটো ঘড়ী হয় কাটা থকা যোনখিনি কাটা দি পেলাই এনেকৈ ঘূৰি থাকে ৰাইট আৰু ডিজিটেল কোনটো হয় য'ত নাম্বাৰ্ছ আছে ৰাইট চ' ঠিক তেনেধৰণে কম্পিউটাৰ ছিষ্টেমতো সেই তেনেকুৱা ধৰণৰ এনালগ কম্পিউটাৰ ছিষ্টেম সেইকেইটা কম্পিউটাৰ ছিষ্টেম হৈ গ'ল যোনটো ফেক্টৰ্ছখিনি যোনখিনি আছে সেইটো ফিজিকেল কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰে তো ফিজিকেল কোৱান্টিটি বুলি ক'লে কি হ'ব ইয়াত যেনেকৈ আছে প্ৰেছাৰ টেম্পাৰেচাৰ ভল্টেজ স্পীড ৱেইট দিজ আৰ দ্য ফিজিকেল কোৱান্টিটিজ য'ত মেজাৰ কৰি পেলাই কম্পিউটাৰ ছিষ্টেমটোৱে ডেটাটো ৰিড কৰে বা প্ৰচেছ কৰে ঠিক আছে তো এইটো হৈ গ'ল আমাৰ এনালগ কম্পিউটাৰ সেম ডিজিটেল যোনটো আছে ডিজিটেল কম্পিউটাৰত বেচিকলি আমাৰ কি ইউজ কৰা হয় বাইনেৰী নাম্বাৰ ছিষ্টেম চ' বাইনেৰী নাম্বাৰ ছিষ্টেম ইউজ কৰা হয় দ্যাট ইজ কল্ড দ্য 0 and 1 বিট আইদাৰ 0 নহ'লে 1 চ' 0 মিনছ অন বা অফ হ'ব পাৰে বা 1 অফ বা অন ৰাইট চ' কাৰেণ্ট যেতিয়া পাছ কৰিব ইলেক্ট্ৰিচিটি যেতিয়া পাছ হ'ব তো আইদাৰ ইলেক্ট্ৰিচিটি হ'ব ইলেক্ট্ৰিক চাৰ্জ হ'ব নহ'ব চ' সেইটোৰ ওপৰতে আমাৰ বাইনেৰী ছিষ্টেমটোৱে কাম কৰে 0 and 1 চ' সেইটো যেতিয়া আমাৰ ছিষ্টেমটো 0 1 যেতিয়া কাম কৰে তাক আমি কম্পিউটাৰ ছিষ্টেমটো কি কওঁ ডিজিটেল কম্পিউটাৰ ক্লিয়াৰ ৰাইট আৰু এটা ছিষ্টেম আছে যোনটোক আমি কওঁ হাইব্ৰিড কম্পিউটাৰ চ' বেচিকলি হাইব্ৰিড কম্পিউটাৰটো কি হয় ইটছ আ মিক্সচাৰ অফ ডিজিটেল আৰু এনালগ ঠিক আছে ইয়াৰ বেষ্ট এক্সাম্পল তোমালোকক কওঁ যেনেকৈ তোমালোকে হেৰি চাবা আই চি ইউত তোমালোকে পেচেণ্টৰ ওচৰত এটা মনিটৰ দেখিছানে চিনেমাটো চাব পাৰা য'ত ৰিডিংছ দিয়ে ৰাইট চ' সেইটো হৈ গ'ল হাইব্ৰিড কম্পিউটাৰ চ' কেনেকুৱা ধৰণৰ হাইব্ৰিড কম্পিউটাৰ হ'ল এতিয়া ধৰা প্ৰেছাৰ কোৱা হৈছে ন চ' আমি তাৰপৰা চাবা যে এটা আহি পেলাই আইদাৰ হাৰ্টত লাগে নহ'লে ইয়াত লাগে ইয়াত কিয় কাৰণে চেক কৰে ক্লিপ এটা লগাই ন ইয়াত কিয় কাৰণে কি চেক কৰে ইয়াত পালছ ৰাইট পালছ চেক কৰে আৰু ইয়াত যেতিয়া লগায় ইয়াত কি চেক কৰে হাৰ্টবিট ৰাইট তো হাৰ্টবিট চেক কৰে চ' এইখিনি কি হৈ গ'ল ফিজিকেল ৰাইট তো এই ফিজিকেল ডেটা নহ'ল মই কাৰোবাৰ হাৰ্টবিট চেক কৰিবৰ কাৰণে মই তাত লিখিব পাৰোঁ নেকি 25 + 16 বা A + B = তেনেকৈ নহ'ব ন সেই ডেটাটো ইনকাৰেক্ট হ'ব ন চ' দিজ আৰ দ্য ফিজিকেল ডেটা য'ত কম্পিউটাৰ ছিষ্টেমে ৰিড কৰিব বা প্ৰচেছ কৰিব চ' সেইটো হৈ গ'ল কি এনালগ ৰাইট এনালগ ডেটা লৈ আছে না য'ত আমি প্ৰেছাৰ বা টেম্পাৰেচাৰ বা
আমি সেই পালছ ৰেট তেনেকৈ লৈ আছোঁ সেইটো যেতিয়া কম্পিউটাৰ ছিষ্টেমত এতিয়া ডেটা যোনখিনি আহি আছে তো ডেটা যোনটো আমি পাই আছোঁ ন চ' দেট ইজ দ্য ডিজিটেল ফৰ্ম অফ ডেটা পাই আছোঁ আমি দেখি পেলাইতো তাত কি আহি আছে নাম্বাৰছ আহি আছে যোনটো দেখি পেলাই আমি বুজি আছোঁ যে মানুহটো জীয়াই আছে আমাৰ কম্পিউটাৰ ছিষ্টেম যোনটো ইউজ হয় দেট ইজ কল্ড দ্য হাইব্ৰিড কম্পিউটাৰ ছিষ্টেম য'ত ফিজিকেল আৰু ডিজিটেল দুটা কম্বিনেশ্যন দি পেলাই ইউজ কৰা হয় ক্লিয়াৰ হৈ গ'ল এতিয়া বুজি পাইছা ৰাইট নেক্সট আমাৰ ওচৰত আহিলে বেছড অন পাৰ্পাছ ৰাইট বেছড অন পাৰ্পাছ তো তাত আমাৰ কেইটা আছিলে দুটা আছিলে তো ফাৰ্ষ্ট কি আছে আমাৰ চ' জেনেৰেল পাৰ্পাছ চ' নাম ইটছেল্ফ যোনটো কৈ আছে জেনেৰেল পাৰ্পাছ মানে জেনেৰেলি যোনটো কম্পিউটাৰ আমি ইউজ কৰোঁ ডে টু ডে লাইফত চ' সেইখিনি হৈ গ'ল কি জেনেৰেল পাৰ্পাছ ৰাইট যেনেকৈ এইটো লেপটপ হৈ গ'ল এইটো জেনেৰেল পাৰ্পাছ হৈ গ'ল কম্পিউটাৰ ৰাইট বা আমি ডেস্কটপ বা লেবত যোনখিনি তোমালোকে কম্পিউটাৰ দেখিছা দেটছ আ জেনেৰেল পাৰ্পাছ কম্পিউটাৰ ৰাইট তো ইয়াত আমি জেনেৰেল কিয় কওঁ যে তাত আমি যিকোনো কাম আমি ডে টু ডে লাইফত কৰিবলগীয়া থাকে সেইখিনি কাম আমি তাত ইউজ কৰিব পাৰোঁ ফৰ এক্সাম্পল চে আমি ৱৰ্ড কৰিলোঁ এক্সেল কৰিলোঁ ইণ্টাৰনেট ইউজ কৰিলোঁ পাৱাৰ পইণ্ট ইউজ কৰিলোঁ ৰাইট গান শুনিলোঁ ভিডিঅ' চালোঁ চ' জেনেৰেলি সেইখিনি কম্পিউটাৰ্ছবিলাক আমি জেনেৰেল পাৰ্পাছ বুলি কওঁ ৰাইট এইটো ক্লিয়াৰ দেন আমাৰ ওচৰত কি আহিলে স্পেচিয়েল পাৰ্পাছ চ' স্পেচিয়েল পাৰ্পাছ মিনছ হয়তো কম্পিউটাৰ ছিষ্টেমে বাট অনলি ফৰ স্পেচিফিক টাস্ক অৰ স্পেচিফিক কামৰ কাৰণেহে ইউজ কৰা হয় ৰাইট চ' সেইটোক আমি কি কওঁ স্পেচিয়েল পাৰ্পাছ কম্পিউটাৰ ফৰ এক্সাম্পল কি হ'ব দেখা পাইছে ATM মেচিন চ' ATM মেচিন হৈ গ'ল তোমাৰ স্পেচিয়েল পাৰ্পাছ ত' স্পেচিফিকলি আমি হয় তাত পইচাটো ভৰাম বা পইচাটো ওলাম বা আমি চেক কৰিম যে আমাৰ একাউণ্টত পইচা কিমান আছে ক্লিয়াৰ চ' এইটো হেৰি অ'কে ক্লিয়াৰ তাৰপিছত কিছুমান কিৱৰ্ডছবিলাক আছে ফ্ৰেজেছ আছে যোনটো চবেই জানিব লাগে তো অলৰেডি আমি এইবিলাক পঢ়ি আহিছোঁ চ' তাৰ ভিতৰতে গোটেইখিনি হেৰি আছে ক্লিয়াৰ ঠিক আছে চ' এইটো হৈ গ'ল আমাৰ ইউনিট 1 দেট মিনছ ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ বেছ ঠিক আছে তো এইটো ক্লিয়াৰ থাকে চ' ইউনিট 1ত কিবা ডাউট কাৰোবাক কিবা সুধিবলৈ জানিবলৈ এনিথিং চবৰে ক্লিয়াৰ হৈছে ঠিক আছে চ' আমি এতিয়া নেক্সট যাম কম্পিউটাৰ হাৰ্ডৱেৰ চ' হোৱাট ইজ কম্পিউটাৰ হাৰ্ডৱেৰ চ' বেচিকলি কম্পিউটাৰ ছিষ্টেম যেতিয়া কাম কৰে আমি কেইটা ষ্টেপত কাম কৰে 3টা ষ্টেপত ষ্টেপ 1 কি আছিলে ষ্টেপ 2 আৰু ষ্টেপ 3 আউটপুট চ' দেট মিনছ আমাৰ এই কমপ্লিট কম্পিউটাৰ ছিষ্টেমটো কাম কৰিবৰ কাৰণে তো বেচিকলি দুটা মানে মেইন পাৰ্ট লাগে ফাৰ্ষ্ট হৈ গ'ল হাৰ্ডৱেৰ আৰু ছেকেণ্ড হৈ গ'ল ছফ্টৱেৰ ঠিক আছে এই দুটা আমাক লাগিবই চ' এইটো যদি আমি চাওঁ তেনেহ'লে আমি যদি নিজৰ ওপৰত কোৰিলেট কৰোঁ এটছ আ হিউমেন বডি চ' তেনেহ'লে হাৰ্ডৱেৰ কি হ'ব আউটাৰ পাৰ্ট অফ দ্য বডি যোনখিনি আমি চাব পাৰোঁ টাচ কৰিব পাৰোঁ ফিল কৰিব পাৰোঁ ঠিক আছে ইনচাইডো ঠিক আছে চ' সেইখিনি হৈ গ'ল আমাৰ হাৰ্ডৱেৰ এণ্ড হোৱাট ইজ ছফ্টৱেৰ এতিয়া ছফ্টৱেৰ কি হ'ব ব্ৰেইন নো ব্ৰেইন ইজ অলছ' কনচিডাৰ্ড এজ আ হাৰ্ডৱেৰে হয় ছফ্টৱেৰ কি হ'ব কি হ'ব পাৰে BP সেইটো ফিজিকেল কোৱান্টিটি অলৰেডি কোৱাই হৈছে না ইটছ আ ফিজিকেল কোৱান্টিটি লাইফ ৰাইট লাইফ সেইটো ছফ্টৱেৰ হ'ল এতিয়া মানুহ বডিটোত যদি সেই লাইফটোৱে নাই তেনেহ'লে কি হ'ব ডেড চ' ডেড মিনছ ইটছ এ মেচিন হাৰ্ডৱেৰ উইদাউট ছফ্টৱেৰ হ'ল ৰাইট আৰু যেতিয়া লাইফ থাকিব মানে প্ৰাণ শক্তি যেতিয়া থাকিব চ' সেই প্ৰাণ শক্তিয়েতো গোটেই বডি পাৰ্টটো চলাই আছে না এভৰিথিং চ' আমি ঠিক তেনেধৰণে এইটো বস্তু বুজিব পাৰোঁ যে যদি এটা কম্পিউটাৰ ছিষ্টেমত দেট মিনছ বডিত যেতিয়া প্ৰাণ শক্তিত লাইফ আছে চ' তেতিয়া সেই শক্তিটোৱে সেই হাৰ্ডৱেৰটোক ৰান কৰিব আৰু ইয়াত আমাৰ ছফ্টৱেৰটো সেই লাইফ হৈ গ'ল ঠিক আছে যোনটো এটা কাম কৰিব চ' এতিয়া আমি এইটো ইউনিটত অনলি আমি বডি পাৰ্ট দেট মিনছ
লাং কিডনি ব্ৰেইন ৰাইট তোমাৰ যিখিনি পাৰ্ট অফ দ্য বডি আছে তো সেইখিনি আমি ষ্টাডি কৰিম কম্পিউটাৰ হেৰি চ' ফাৰ্ষ্ট বেচিকলি আমাৰ কি হৈ গ'ল ত' ফিজিকেল কম্পনেণ্টছ ডেট আ কম্পিউটাৰ চিষ্টেম ৰিকুৱাৰ্ছ টু ফাংচন চ' বেচিকেলি ফিজিকেল পাৰ্ট অফ দ্য কম্পিউটাৰ চিষ্টেম যোনটো চলিবৰ কাৰণে আমাৰ কম্পিউটাৰ চিষ্টেম ফাংচন কৰিবৰ কাৰণে দৰকাৰ হয় ঠিক আছে তো ইয়াত ফাৰ্ষ্ট আহি গ'ল হোৱাট ইজ কম্পিউটাৰ হাৰ্ডৱেৰ হাউ ইটছ ৱৰ্ক দেন ইনপুট ডিভাইচ আউটপুট ডিভাইচ দেন মাদাৰবোৰ্ড PCB দেন মাইক্ৰ'প্ৰচেছৰ প্ৰচেছৰ এণ্ড CPU তো এই তিনিটা একে ৱৰ্ড হয় ঠিক আছে আমি জাষ্ট অলপমান বেচিক ডিফাৰেঞ্চটো বুজি পাই গ'লে বাকীখিনি চব একে দেন প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী মেমৰি কম্পিউটাৰ পেৰিফেৰেলছ দেন পাৱাৰ ছাপ্লাই পোৰ্টছ কেবলছ কানেক্টাৰ্ছ BIOS CMOS PCI legacy and carrier in computer hardware and business scope so এইখিনি আমি বেসিক্যালি আমি চাম ঠিক আছে সো অলপ পাৰ্টখিনি চাম বাকীখিনি আমি কালি কাৰণে হেৰি ঠিক আছে সো ফাৰ্ষ্ট আহিলে আমাৰ what is computer hardware so basically computer hardware those are the part of computers যোনটো আমি টাচ ফিল বা চাব পাৰোঁ যোনটো কম্পিউটাৰ সিস্টেমৰ লগত ডাইৰেক্টলি এটাচ হৈ থাকে ফৰ এক্সাম্পল সে ইয়াত কি আছে মনিটৰ then আৰু etc etc ইয়াত লাগিছেনে ইয়াৰ বাহিৰে বুজি পাইছেনে আৰু কি আছে এইটো কি মাদাৰবোৰ্ড এইটো RAM এইটো হাৰ্ড ডিস্ক ৰাইট এইটো DVD বা অপটিকেল ডিভাইচ অপটিকেল ড্ৰাইভ লিখো ঠিক আছে so এইখিনি so input device like mouse keyboard output device monitor বা speaker storage device so that means jot ami store kori rakho right aru internal components then CPU motherboard jonto internal part of the computer system to run kore process koribo karne right so ekhini hoy gol how it's work kene ke kaam kore overall computer four steps so basically first step to ki ho gol input right so input basically data to lua jay aru he data to ki kore process koribo karne forward kore right so next amar storage ahile etia jetia data to lole data to ami kene ke lo to data lobo karne amar sir input device to ki input device ki data to lobo karne kya confuse hoy gala monitor par tumi data kene ke loba monitor par data নহব নহয় হ্যাঁ কেনেকে এটা কম্পিউটাৰ সিস্টেমত এতিয়া মই ইনপুটটো লম দ্যাট মিন্স ডেটাটো লম কেনেকে লম ডিজিটাল ডিভাইস আৰু বহুত সবেই জানা অলপ দেৰি আগতে কৈ আছিলা সব কনফিউজ হৈ গলা নেকি हार्डवेयर बिला क्वेश्चन कंप्यूटर हार्डवेयर की আছে मेमोरी कैसे होगा मेमोरी तक तो पहुंचने के लिए तो कुछ चाहिए होगा ना उसको लेने के लिए USB आरो सदाय देखिए सर रोज तो देख रहे हो हाँ क्या है इनपुट डिवाइस कंप्यूटर के सामने बैठकर आप क्या क्या देखते हो तो फिर इतना कंफ्यूजन किस लिए हाँ हाँ मुझे पता ही था कंफ्यूज ही हो और कुछ नहीं तो इनपुट दैट मीन्स माउस कीबोर्ड सो दीज आर द इनपुट डिवाइस क्यों करना আমি তারপর ডেটা লওঁ कीबोर्डर काम तो কি নাম্বাৰছ বা অ্যালফাবেটস এইখিনি কম্পিউটাৰ সিস্টেমত ভিতৰত ভৰাই দিয়া না এইখিনি কৰা সো দ্যাটছ ওয়াই ইনপুট ডিভাইস তাৰপিছত আউটপুট ডিভাইস মনিটৰ কৈছিলা মনিটৰ কেনেকৈ আউটপুট হেৰি ইনপুট ডিভাইস কেনেকৈ হ'ব মনিটৰত আমি কিবা ভৰাও নেকি চুই পেলাই তো স্ক্ৰীন টাচ হ'লে বেলেগ কথা বাট আমি মনিটৰটো ইউজ কৰোঁ ফৰ আউটপুট ৰাইট আমি তাত দেখা পাওঁ ক্লিয়াৰ হৈছে সো এতিয়া ইনপুট ডিভাইস দ্যাট মিন্স মই কিবা ক্যালকুলেশন কৰিবৰ কাৰণে তাত কিবাটো ভৰাইছোঁ 2+3 বা কিবা তেনেকৈ লিখিছোঁ সো সেইখিনি ফাৰ্ষ্ট ক'ত যাব ষ্ট'ৰেজত যাব ষ্ট'ৰেজত মানে টেম্পৰেৰীলি ছেভ কৰিব
এতিয়া ফৰ এক্সাম্পল চে এতিয়া মই যদি কওঁ 2 + 3 = কি হ'ব 5 কিন্তু মই যদি কওঁ যে 672 + 442 এতিয়া এইটো যোনটো আছে তাহলে স্যাৰ কি ক'লে আকৌ এবাৰ কওকচোন এইটো হ'ব ন কিয় কাৰণে ইমানখিনি নম্বৰ ডিজিটটো মনত ৰাখিবৰ কাৰণে দিগদাৰ সো কি কৰিবা ক্যালকুলেটৰ আই এম নট টকিং এবাউট দ্য ক্যালকুলেশন কিন্তু সেই বস্তুটো মনত ৰাখিবৰ কাৰণে কি কৰিবা লিখিবা না টাইপ কৰিবা বা ক'বাত লিখিবাতো সেই লিখা বস্তুটোৱে কয় ষ্ট'ৰেজ লাগিলে টেম্পৰাৰিলি লিখিছা সো সেইটো আমাৰ কি আহিলে ষ্ট'ৰেজ আহিলে ক্লিয়াৰ এতিয়া ইণ্টাৰনালি আমি হাউ ডাজ আ কম্পিউটাৰ ৱৰ্কছ ইন 3 ষ্টেপ কিন্তু 3 ষ্টেপটো আমি এতিয়া ইনলাৰ্জ কৰিছোঁ এতিয়া নম্বৰ অফ ষ্টেপ কেইটা হৈ গ'ল 4 ষ্টেপ হৈ গ'ল য'ত আমি ইনপুটৰ পিছত প্ৰচেছ কৰিছিলোঁ এতিয়া ইনপুটৰ পিছত কি আহিলে ষ্ট'ৰেজ ডেট মিনছ ক'বাত নহয় ক'বাতো সেইটো বস্তু লিখিব লাগিব ন ইনষ্ট্ৰাকশ্যনটো লিখিব লাগিব সো আহি গ'ল ষ্ট'ৰেজ ক্লিয়াৰ নেক্সট তাৰপিছত কি হ'ব প্ৰচেছ ডেট মিনছ যেতিয়া তোমালোকে লিখিলা 375 + 476 তো লিখাৰ পিছতে তেতিয়া কি কৰিবা লৈ পেলাই বহি নাথাকিবা নহয় তেতিয়াতো কেলকুলেশ্যন কৰিবা সেই কেলকুলেশ্যন কৰাটোকে কয় আমি প্ৰচেছিং হৈ গ'ল প্ৰচেছিঙৰ পিছত কি হ'ব আউটপুট দ্যাট ফাইনেল ৰিজাল্ট তো ফাইনেল ৰিজাল্ট তেতিয়া ওলাব ৰাইট এতিয়া আমাৰ ষ্ট'ৰেজত এক্সাম্পলটো কি হ'ব পাৰে ৰেম হৈ গ'ল বা ৰম হৈ গ'ল আউটপুট ডিভাইচ সো এটা সিস্টেমতে আমাৰ ইনপুট আৰু আউটপুট দুটা কানেক্টেড আছে ৰাইট নেক্সট কি আছে MICR that means magnetic ink character recognizer so basically checkbook দেখিছা চেকবুকৰ ঠিক তলত এটা স্পেশাল ডিজিট থাকে ৰাইট হেটো টাচ কৰিলে তোমালোকে গম পাবা সো হেটো হ'ল MICR সো হেটো ডিপ্লে চেক কৰে যে চেকটো অৰিজিনাল নে ডুপ্লিকেট এটা কোনবা 1 crore চেক এটা দি দিলে আৰু তাত যদি MICR কোডটো নাই তেতিয়া সেই চেকটো লৈ পেলে কোনবা বেংকত গলে পাব জানো না পাব ৰাইট সো তাত কি স্পেশাল যোনটো আছে তেনেকে ব্যাংক বিলাকে চেক কৰে যে চেকটো অৰিজিনাল নে ডুপ্লিকেট ক্লিয়াৰ বুজি পাইছা নেক্সট কি OCR that means optical character reader right এটো তোমালোকে ক'ত দেখিছা কোনোবাই এক্সাম তেনেকৈ দিছা নেকি য'ত ABCD মাৰ্ক কৰিব লাগে যে ব্ল্যাক পেন দি প্লে ৰাইট সো হেতু হৈ গ'ল ৰাইট আৰু হেতু যেতিয়া তোমালোকে মাৰ্ক কৰা সো মাৰ্ক কৰাৰ পিছত কি ভাবা হেতু কপি চেকটো কোনে কৰে হেতু কম্পিউটাৰে চেক কৰে নে প্ৰফেসৰ বা টিচাৰে চেক কৰে কম্পিউটাৰে চেক কৰে কিয় কাৰণে টিচাৰে চেক কৰিবৰ কাৰণে তাত একো নাই তাত সাৰ্কেল কৰি দিলে সাৰ্কেল কৰিলেহে বুজি পাব টিক কৰিলে বুজি নাপাব তেনেকৈ ধৰ না সো হেতু কম্পিউটাৰ সিস্টেমত গৈ পেলাই সেইকাৰণে তাত ভুল বা এৰাৰ নোলায় ৰাইট তো আজিকালি আনসাৰ শিট চেক কৰিবৰ কাৰণেও সবখিনি মেচিনত ভৰাই দিয়ে ঠিক আছে সো এই গোটেই প্ৰসেস গোটেইখিনি কমপ্লিটলি OCR এটু সিস্টেম ডিপ্লে কৰা হয় নেক্সট আমাৰ কি আহিলে ডিজিটাল ক্যামেৰা আমি প্ৰথম স্লাইডতে দেখা পাইছিলো ন ক্যামেৰাটো লৈছে ইমেজটো লৈছে ৰাইট বাহিৰৰ পৰা সো ডিজিটাল ক্যামেৰা হৈ গ'ল নেক্সট আমাৰ প্যাডেল হৈ গ'ল তো প্যাডেল কি হয় তো বেসিক্যালি প্যাডেলটো আমি গেম খেলোতে বেসিক্যালি প্যাডেলটো ইউজ কৰা হয় ৰাইট সো হেতু আমাৰ ইউজ হৈ গ'ল তাৰ পিছত ষ্টেৰিং হুইলটো তোমালোকে সেম গেমতে ঠিক আছে দেন gesture recognition device যে আমি স্যার VR লগত আমি যেতিয়া গেমটো খেলো তেতিয়া হাতত এটা হেৰি থাকে ৰাইট ডিভাইস এটা থাকে সে সাপোজ কোনবা সোয়াৰ্ডৰ গেম খেলিছে বা কিবা তলৱাৰ টাইপৰ নিচিনা তো হি লৈ প্লে তেনেকে খেলে বা বক্সিংৰ কাৰণে যোনটো VR লগাই প্লে খেলে তেতিয়া হাতত দুটা ডিভাইস এটা লৈ লয় ৰাইট হেতু ডিপ্লে হেৰি কৰে তো হেতু যোনটো আছে তোমাৰ এটো হ'ল gesture recognition দেন লাইট গানো সেই গেম খেলোতে বেসিক্যালি ইউজ কৰা হয় যেনেকৈ মনিটৰ স্ক্ৰীন আছে তাত কিছুমান অবজেক্ট আছে সেই অবজেক্টটো লৈ পেলাই আমি যেতিয়া সে গুলি মাৰিবৰ কাৰণে বা শ্বুট কৰিবৰ কাৰণে তো সেই তেনেকুৱা ধৰণৰ ইউজ কৰা হয় টাচ প্যাড তো বেসিক্যালি টাচ স্ক্ৰীনৰ যোনটো ইউজ কৰা হৈছে সেই তেনেকুৱা ধৰণৰ ইনপুট ৰিমোট সিস্টেমত যেনেকৈ আমি ইনপুট দি পেলাই ইউজ কৰোঁ তো সেইটো হেৰি হৈ গ'ল টাচ স্ক্ৰীন সেম তেনেকুৱা হৈ গ'ল VR যোনটো ভাৰ্চুৱেল ৰিয়েলিটি আমি যোনটো ইউজ কৰা হয় ৱেবকেম পাইছা তো ৱেবকেম য'ত আমি ইমেজটো কালেক্ট কৰে আৰু
এইটো চাইডে যোন পাৰ্চন আছে আমাক ডাইৰেক্টলি দেখা পায় ৰাইট আৰু নেক্সট আমাৰ কি হৈ গ'ল বায়'মেট্ৰিক্স ডিভাইচ তো বায়'মেট্ৰিক্স যেতিয়া এণ্টাৰ কৰিছিলে আমাৰ অফিচৰ পৰা তো তাতে তোমালোকে বায়'মেট্ৰিক্স এটা ডিভাইচ দেখিছা ৰাইট তো তাত পাঞ্চ কৰিলে আমি এটেণ্ডেঞ্চ দিব পাৰোঁ বা এটেণ্ডেঞ্চৰ ল'ব পাৰোঁ ক্লিয়াৰ চ' এইখিনি হৈ গ'ল যোনটো আমাৰ ইনপুট ডিভাইচত আছে আৰু আমি এটা এটাকৈ গোটেইখিনি যোনখিনি আছে এটা এটাকৈ আমি মানে চাম বহুত সৰুকৈ চাম গোটেইখিনি হেৰি কৰিম ঠিক আছে চ' ঠিক আছে ইমানলৈকে হেৰি কৰোঁ নে এইখিনি অলপমান চাব বিচাৰিবা কাৰোবাৰ ক্লাছ আছে মানে ইয়াৰ পিছত 5:30 হৈছে নে 15-20 মিনিট আৰু অলপমান চাবা চ' ঠিক আছে তেনেহ'লে আজি ক্ল'জ কৰোঁ অ'কে চ' তেনেহ'লে কালি আকৌ ছেইম 4টা বজাৰ পৰা ঠিক আছে ইয়াত এতিয়া কোনে কোনে হেৰি দিছা ডকুমেণ্টছ পূৰা কমপ্লিট ছাবমিট কৰিছা আৰু কোনে কোনে নাই কৰা জাষ্ট এইখিনি ডকুমেণ্টছ এক আৰু আচ্ছা ঠিক আছে তো এইখিনি হেৰি হৈ গ'ল তো তোমালোকে যিমানখিনি আছে ডকুমেণ্টেশ্যন কমপ্লিট কৰিবা কিয় কাৰণে আজি ফাৰ্ষ্ট ডে হৈ গ'ল আৰু 5টা ক্লাছ আছে এই 5টা ক্লাছ কমপ্লিট হ'লেহে তোমালোকে চাৰ্টিফিকেটটো পাবা ঠিক আছে চ' সেইকাৰণে মিছ নকৰিবা কিয় কাৰণে ক্লাছ আকৌ ৰিপিট নহ'ব ঠিক আছে তো কালি সকলোৱে পূৰা 100% এটেণ্ডেঞ্চ পাম ঠিক আছে অ'কে থেংক ইউ